নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আমাৰ খেতিৰ বিষয়ে ভিডিঅ' দিব ওলা নাই। আজি বেলেগ বিষয়ৰ ভিডিঅ' এটা দিব ওলাইছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো আমাৰ বাস্কা ICDS প্ৰজেক্ট মুছলপুৰৰ ভবানীপুৰ চাৰ্কুলৰ এটা মডেল চেণ্টাৰ। ইয়াতে 10/4/2025 তাৰিখে পোষণ পখুৱাৰাৰ বিষয়ে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। এইসকল আমাৰ কৰ্মী বান্ধৱী, সিহঁতে মানে এইবিলাক বস্তু সজাই আছে। আমাৰ বান্ধৱীসকলে যোনে যি পাৰিছে সকলোৱে কিবা নহয় কিবা আনিছে, আৰু ময়ো ইয়াত কিছুমান পাচলি আনিছোঁ আৰু সকলোৱে এনেকৈ সজাই আছে ধুনীয়াকৈ। আৰু এই যে আখৰবিলাক, এই আখৰবিলাক আচলতে চাউল আৰু মচুৰ দাইলেৰে বনোৱা হৈছে। একেবাৰে কলমেৰে লিখা নিচিনা হৈছে। চাওকচোন কিমান ধুনীয়া হৈছে। এইসকল আমাৰ ছাৰ বাইদেউ, আমাৰ ছুপাৰভাইজাৰ বাইদেউ আৰু প্ৰকল্প বিষয়া ছাৰ আৰু ধ্ৰুৱ ছাৰ আদি কৰি বহুকেইজন আছে ইয়াতে। ছাৰ বাইদেউহঁতে ইয়াতে ফটো উঠিব। আৰু আমাৰ এতিয়া মিটিং আৰম্ভ হ'ল। এইজন আমাৰ ভবানীপুৰ চাৰ্কুলৰ ছুপাৰভাইজাৰ ভাৰতী দেৱী বাইদেউ, তেখেতে মিটিংখন আৰম্ভণি কৰি দিছে। আৰু এইজন হৈছে প্ৰকল্প বিষয়া ছাৰ, তেখেতে বহুমূলীয়া ভাষণ দিছে। ছাৰে ভাষণ দি থকা অৱস্থাত মানে এনেকৈ বতাহ আহিলে ছাৰৰ ভাষণবিলাক মানে ভালকৈ শুনিবলৈকে নোপোৱা নিচিনা হ'ল। আৰু এইজন হৈছে ধ্ৰুৱ ছাৰ, তেখেতেও ধুনীয়াকৈ আমাক বহুখিনি কথা বুজাই দিছে। শিশু এটা যেতিয়া গৰ্ভস্থ হয়, সেই গৰ্ভস্থ হোৱাৰ পৰা 2 বছৰলৈকে শিশুসকলৰ যিটো মানে লাইফ চাইকেল থাকে, জীৱনৰ যিখিনি সোণালী দিন, এই সোণালী দিন বুলি কিয় কোৱা হয়? এই শিশুসকল এই সময়ছোৱাতে শিশুসকলৰ যিখিনি মস্তিষ্কৰ বিকাশৰ পৰা আদি কৰি শাৰীৰিক বিকাশ এই 2 বছৰৰ ভিতৰতে হয়। গতিকে আমি শিশুসকলক প্ৰথম এই 2 বছৰলৈকে বিশেষভাৱে আমাৰ আৰু এতিয়া সভাভংগ হ'ল। সকলোৱে নিজৰ নিজৰ ঘৰত যাবৰ কাৰণে সাজু হৈছে। মোৰ ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ।